উৰুকাৰ প্ৰাকখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আচলতে দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এই মুহূৰ্তত মই উপস্থিত আছো কয়াকুছি মাছ বজাৰত আৰু ইয়াতো আচলতে দেখিবলৈ পোৱা গৈছে সন্ধিয়াৰ ভাগৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু ইয়াত ডাঙৰ মাছটো আচলতে ক্ৰয় কৰিবলৈ সকলোৱে উঠিবলৈ লাগিছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে কয়াকুছিৰ যি মাছ বজাৰ আছে এই মাছ বজাৰত বিভিন্ন প্ৰান্তৰ এনেধৰণে বিধে মাছ দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে কিছু সময় আগতে আমি আপোনালোকক দেখুৱাইছিলো যে বিভিন্ন কেজি ওজনৰ আচলতে মাছ ইয়াত দেখিবলৈ পোৱা গৈছে। বিভিন্ন ধৰণে ইয়াত বিক্ৰেতাসকল আহিছে ক্ৰয় কৰিছে আৰু ইয়াৰ এগৰাকী স্থানীয় ব্যক্তি আছে তেখেতৰ পৰা জানিব বিচাৰিছো তারা কি ক'ব ইয়াত কৰ মাছ আহিছে বা কৰ পৰা আচলতে বিক্ৰেতাসকল আহিছে। একচুৱেলি কয়াকুছি বজাৰৰ মাছ বজাৰটো প্ৰত্যেক বছৰ উৰুকা বজাৰৰ সময়ত আপোনাৰ কয়াকুছিত আপোনাৰ বৰপেটা জিলাত অকল বৰপেটা জিলাৰ লোৱাৰ অসমৰ ভিতৰত সবতকৈ ডাঙৰ মাছ বজাৰ হয় ইয়াতে। আৰু এই বজাৰটোত আপোনাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বেপাৰী আহে। গুৱাহাটী কওক, ধুবুৰী কওক, নলবাৰী কওক, মংগলদৈ কওক, নগাঁও কওক, বঙাইগাঁও কওক, বিভিন্ন ঠাইৰ পৰা ইয়াতে মাছ কিনিবলৈ আহে ইয়াতে। আৰু এই মাছ আপোনাৰ গোটেইখিনি আপোনাৰ কয়াকুছি অঞ্চল যিখিনি নদী আছে, বিল আছে, পুখুৰী আছে, এই তাৰে স্থানীয় মাছখিনি হয় ইয়াতে। কি মাছ ইয়াত ওলাইছে, কিমান কেজি ওজনৰ মাছ আচলতে ইয়াত দেখিবলৈ পোৱা গৈছে? হয়, ইয়াতে বৰালি কক, আৰি কক, চিতল কক, ভকুৱা কক, ৰৌ মাছ কক, এই মাছখিনি আপোনাৰ ইয়াতে উৎপাদন হোৱা মাছ গোটেইখিনি। আৰু এই মাছ আপোনাৰ 10, 15, 20, 25, 30 কেজিলৈকে এটা মাছৰ ওজন হয় এনেকুৱা। আৰু এই মাছ এইবাৰ আমাৰ কয়াকুছি বজাৰটো সন্ধিয়া 8 বজাৰ পৰা পুৱা ৰাতি 5 বজালৈকে এই মাছ বজাৰটো চলিব। আৰু এইবাৰ বেপাৰীসকলে যিখিনি অনুমান কৰিছে প্ৰায় 2 পৰা 2.5 কোটি টকা মাছ ইয়াতে বিক্ৰী হ'ব। এতিয়া নিশা প্ৰায় 10 বাজিছে আৰু কিমান মানলৈ আচলতে মানুহৰ সমাগম বেছিকৈ দেখিবলৈ পোৱা যাব? হয়, পুৱা ৰাতি 5 বজালৈকে এই মাছ বজাৰটো চলিব। এনেধৰণে তেখেতসকলে ক'বলৈ ওলাইছে যে প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰ আচলতে বিভিন্ন প্ৰান্তৰ পৰা মাছৰ এই যিখন বজাৰ আছে এই মাছৰ বজাৰখনত আচলতে বিভিন্ন প্ৰান্তৰ লোক উপস্থিত হৈছে আৰু ইয়াত যিসমূহ মাছ ইয়াত আচলতে থৈ দিছে সেই মাছসমূহ আচলতে ক্ৰয় কৰাৰ কাৰণে সকলো প্ৰান্তৰ পৰা লোক উপস্থিত হৈছে আৰু ইয়াত যিসমূহ মাছ আছে সেইসমূহ আচলতে ইয়াৰ পৰা বিভিন্ন প্ৰান্তলৈ আচলতে লৈ যাব আৰু লৈ যাই বিক্ৰী কৰাও পৰিলক্ষিত হ'ব। ও দাদা ওজন কিমান এইটোৰ? 11 কিলো। এইটো আজিৰে বেছি ওজন থকা মাছ না? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।